আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকেই শুনি থাকিম বাহি মানিছো আমাৰ বা ভাল, তথাপিও এনেকুৱা অৱস্থাত সেই কথাটো ময়ো নভবা নহয়। আমি ভাবিছিলোঁ বৃষ্টিৰ কাৰণে আগতে বিয়া পতা ল'ৰাজন পাম, কিন্তু এইজন ভিন্দুৰ বন্ধুৰ ল'ৰা। মোৰ কাৰণে তোমালোকে বেলেগ ছোৱালী নাপাবা নেকি? বেলেগ ছোৱালী পাম, কিন্তু বৃষ্টি ছোৱালীজনী বৰ ভাল, অমায়িক, শান্তশিষ্ট আৰু তোৰ লগত মিলিবও। এ অন্যায় মাহী, নাপায় এইবোৰ কৰিব। মই কাৰো লগত অন্যায় কৰিব নোৱাৰো। সেই মানুহজনৰ লগত মই কিয় অবিচাৰ কৰিম কোৱাচোন? তেওঁ মোক এইভাৱে বিয়া কৰাব যাতে তেওঁলোকে সেই ধাৰৰ বোজাৰ পৰা মুক্ত হয়, আৰু এয়া উচিত জানো? আমি বাৰু তেওঁলোকৰ ওপৰত সুবিধা লোৱা নাইনে? এয়া অন্যায় নহয়, সংসাৰৰ নিয়ম। আমিনো কিমান দিন তোৰ লগত থাকিম? সকলোৱে এদিন নহয় এদিন যাবই লাগিব। তাৰপিছত তোৰ কি হ'ব? তোৰ আহিবলগীয়া সন্তানটোৰ কি হ'ব? তই যিমানে নাভাব কিয় অকলশৰে থাকিব পাৰিম বুলি নোৱাৰ। পৃথিৱীখন তই ভবাৰ দৰে ইমান সহজ সৰল নহয়। এগৰাকী নাৰীৰ কাৰণে এটি সন্তান অকলশৰে ডাঙৰ কৰাটো সহজ নহয়। তোক সহায়ৰ প্ৰয়োজন। তোৰ সন্তানটিক পৰিচয় এটা লাগে, পিতৃ পৰিচয়। এয়া তই সকলো পাবি। গতিকে কথাবোৰ ইমানকৈ চিন্তা নকৰিবি। সকলোৱে ক'ৰবাত নহয় ক'ৰবাত নিজৰ নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে। তই স্বাৰ্থপৰ হ, নিজৰ কথা চিন্তা কৰ। মাহী, তাৰমানে তুমিও মোক বুজি নাপালা। মই তোক বুজি পাওঁ। মই এইটোও বুজি পাওঁ যে ভিন্দুৱে তোক ব্লেকমেইলিং কৰিছে। ভিন্দু শুদ্ধ। কেৱল ভিন্দুৱে নহয়, সকলো নিজৰ নিজৰ ঠাইত শুদ্ধ। মই জানো তই ভিন্দক না ক'ব নোৱাৰ। কিছু সময়ৰ বাবে তই এনেকৈ ক'লেও তই মান্তি হবিয়ে। গতিকে তই কথাবোৰ ইমান দকৈ নাভাবিবি। বিয়াখন হৈ যা, তাতেই তোৰ মংগল। কথাবোৰ বহুত বেয়া হ'ল নহয়। কি হ'ব এতিয়া? আপুনি এনেই মিছাকে চিন্তা কৰিছে। আপোনাৰ ল'ৰাক মই জানো নহয়, সি মোৰ কথাত কোনোদিনেই না কোৱা নাই। কিনো কৈ আছা তুমি? না ক'লেই দেখোন সি। এতিয়া আমাৰ হাতত এটাই উপায় আছে, সঁচা কথাবোৰ সিও গম পাব লাগিব। কিন্তু গম পাবলৈ দিয়ক তাক কথাবোৰ। মই এই ধাৰৰ পৰা মুক্ত হ'বলৈ বিচাৰোঁ। প্ৰতিটো মুহূৰ্ততে মই কেনেকৈ জীয়াই আছোঁ সেয়া অকল মইহে জানো। যেতিয়া মানুহবিলাকে পইচা বিচাৰি আহি আমাৰ ঘৰ আহি পায়হি, মই বৰ লাজ পাওঁ, কষ্ট পাওঁ। সেইবোৰৰ পৰা মোক মুক্তি লাগে। মুক্তি মোকো লাগে, কিন্তু আমাৰ হাতত কি উপায় আছে এতিয়া? তাৰ বাবে আমি এখন নাটক কৰিব লাগিব। কেনেকুৱা নাটক?
মাৰ যোৱাৰ পিছত তহঁতক মই কিমান আৱেগত কিমান মৰমত ডাঙৰ কৰিছোঁ, উপযুক্ত কৰি তুলিছোঁ, সেয়া মই তোক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। মোৰ এটাই উদ্দেশ্য, সেয়া হ'ল তহঁত গোটেইকেইজনীক সুখত ৰখা, তহঁতৰ ভাল হওক, ল'ৰাজন ভাল। মই বিচাৰিছোঁ তোৰ সন্তানৰ পিতৃৰ পৰিচয় থাকক, এজন যোগ্য পিতৃ হওক, আহিবলগীয়া সন্তানটোক মৰম দিয়ক। সেইবাবে মই এই সিদ্ধান্তটো লৈছোঁ। যি কৰিছোঁ, যি কৰিবলৈ ওলাইছোঁ, তোৰ মংগলৰ বাবেই কৰিছোঁ। মই গম পাইছোঁ, যাৰ বাবে হয়তো মই অকণমান বেকা পথেৰে যাব লগা হৈছে। কিন্তু বৃষ্টি, উদ্দেশ্যটো মোৰ একেবাৰেই বেয়া নহয়। মই এইটোৱে জানো যে তোক বিয়া কৰাই সেইখন ঘৰৰ বোৱাৰী হিচাপে পোৱাটো তেওঁলোকৰ বাবে সৌভাগ্যৰ কথা। মই জানো তই ঘৰখন ধুনীয়াকে চলাব পাৰিবি। মই কাৰো সতে অন্যায় কৰা নাই, তইও কাৰো লগত অন্যায় কৰা নাই। চা, মিছাতে তই এইবিলাক ভাবি নাথাকিবি। তই বিয়া হৈ যা, না নকবি। ইয়াত তোৰ মোৰ আমাৰ সকলোৰে সুখ। তইনো কেনেকে ধাৰ মাৰিবি অ'? মা, তই যিকেইটা পইচা পাৱ সেইকেইটা দেখোন আমাৰ ঘৰখন চলিবলৈকে লাগে। তোৰ দৰমহা টকাৰে আমাৰ ঘৰখন চলে। মা, মোক কথাবোৰ কোৱাচোন খোলাখুলিকৈ, কি হৈছে? এইটো কথা সঁচা, মই একেবাৰে মানিছোঁ যে আমি আমাৰ ল'ৰাৰ লগত অন্যায় কৰিবলৈ গৈ আছোঁ। সি কিয় বিয়া পাতিব? নাপাতিবই, কাৰণ সি তাৰ ঠাইত শুদ্ধ। কিন্তু আমি তাক কেনেকৈ বুজাম যে সি বিয়াখনত সন্মতি দিলে আমি ধাৰৰ বোজাৰ পৰা মুক্ত হ'ম? সিটো গম নাপায় যে আপোনাৰ লাখ লাখ টকা ধাৰ আছে। সিনো কেনেকৈ চম্ভালিব এইবোৰ? সি চাকৰিত জইন কৰানো কিমান দিন হৈছে? তাক আমি ধাৰৰ বোজাবোৰ দিবলৈ বিচৰা নাই। তাক বাধ্য কৰাৰ অধিকাৰ আমাৰ নাই। তাৰ জীৱনৰ সিদ্ধান্ত তাক ল'বলৈ দিয়া। কাৰণ আমাৰ বাবে যদি সেই এদিন অসুখী হয়, তেনেহ'লে বহুত বেয়া লাগিব। মই হয়তো এই ধাৰৰ বোজা লৈ এদিন ইয়াৰ পৰা বিদায় ল'ব লাগিব। দেউতা, তোমাৰ ধাৰ আছে? এইবোৰ কথা মোক আগতে কোৱা নাই কিয় তোমালোকে? মা, কি হ'ল? তোমালোকে মনে মনে আছা যে? কোৱাচোন, একো নোকোৱা কিয়? দেউতা, তোমালোকৰ ধাৰ আছে, সেই ধাৰ মই মাৰিব পাৰিমতো। তইনো কেনেকৈ ধাৰ মাৰিবি অ'?
মা তই যিকেইটা পইচা পাৱ সেইকেইটা দেখোন আমাৰ ঘৰখন চলিবলৈকে লাগে তোৰ দৰমহা টকাৰে আমাৰ ঘৰখন চলে মা মোক কথাবোৰ কোৱাচোন খোলাখুলিকৈ কি হৈছে দেউতা দেউতা কোৱা না কি হ'ল মা সনাতন খুৰাৰে কৈছে যদি তই তেওঁলোকৰ ছোৱালী বৃষ্টিক বিয়া পাত তেতিয়াহ'লে তেওঁ তোৰ দেউতাৰৰ যিমান ধাৰ আছিলে তেওঁ সকলোখিনি পৰিশোধ কৰিব আৰু সেইবাবে আমি বিয়াৰ কাৰণে হাঁ কৈছিলোঁ কিন্তু তাৰ অৰ্থ এইটো নহয় যে কেৱল ধাৰ মাৰিবলৈহে তেওঁৰ ছোৱালীজনী তোলে বিয়া পাতিবলৈ লৈছিলোঁ তই বিশ্বাস কৰ বৃষ্টি ছোৱালীজনী ভাল অমায়িক কেৱল তাইৰ অতীতটোহে অকণমান বেয়া মই বিচাৰিছোঁ তোৰ সন্তানৰ পিতৃৰ পৰিচয় থাকক এজন যোগ্য পিতৃ হওক আহিবলগীয়া সন্তানটোক মৰম দিয়ক সেইবাবে মই এই সিদ্ধান্তটো লৈছোঁ যি কৰিছোঁ যি কৰিবলৈ ওলাইছোঁ তোৰ মংগলৰ বাবেই কৰিছোঁ তইনো কেনেকৈ ধাৰ মাৰিবি অ' তই যিকেইটা পইচা পাৱ সেইকেইটা দেখোন আমাৰ ঘৰখন চলিবলৈকে লাগে তোৰ দৰমহা টকাৰে আমাৰ ঘৰখন চলে তই বিয়া হৈ যা না নকবি ইয়াত তোৰ মোৰ আমাৰ সকলোৰে সুখ সনাতন খুৰাৰে কৈছে যদি তই তেওঁলোকৰ ছোৱালী বৃষ্টিক বিয়া পাত তেতিয়াহ'লে তেওঁ তোৰ দেউতাৰৰ যিমান ধাৰ আছিলে তেওঁ সকলোখিনি পৰিশোধ কৰিব আৰু সেইবাবে আমি বিয়াৰ কাৰণে হাঁ কৈছিলোঁ এইবোৰ খবৰ ক'ত পাওঁ তইহে জানো আৰু কৈলাশ খুৰাহঁতৰ ঘৰৰ কাষতে মোৰ লগৰজনীৰ ঘৰ কেলে নন্দী দিছে তুমি দেখোন চিনি পোৱাই কৈ যা বাক বিয়া কৰাব খোজা ল'ৰাজনৰ ডিটেইলছ বিচাৰোঁতে তাইহে মোক ক'লে সেইগৰাকী হেনো তেওঁ আচল মাক নহয় কৈলাশ খুৰাৰ দ্বিতীয় পত্নী আৰু কি কৈছে জানা কি কৈছে নীলিমদাৰ দৰে ল'ৰা হেনো তাহাঁতি দেখাই নাই মোৰ তুলি কথা নকয় মাহী তুমি কেনেকৈ কৰা কি কৰা সেইবোৰ মই নাজানো মুঠতে এইখন বিয়া হ'ব লাগিব চলে বলে কৌশলেৰ যেনেকৈ নহওক কিয় এইখন বিয়া হ'ব লাগিব তই চিন্তা কৰিব নালাগে এইবাৰ বিয়াৰ দায়িত্ব মোৰ যেনেকৈ নহওক বিয়াখন হ'বই যিমানেই বাধা নাহক কিয় সকলো বাধা ওফৰাই বিয়া পাতিম তোৰ মা দেউতাই ইমান তললৈ নামিব বুলি মই ভবা নাছিলোঁ আৰে নিজৰ ধাৰৰ পৰা মুক্ত হ'বলৈ তোক ব্যৱহাৰ কৰিছে চাচোন তেখেতসকলে কিমান বেয়া কাম কৰি আছে চা পাৰ্থ মোৰ মা দেউতাৰ বিষয়ে বেয়াকৈ নকবি নহ'লে কিন্তু বন্ধুত্ব শেষ কৰি দিম আৰে মানি লৈছোঁ দেউতাই ধাৰ কৰিছে কিন্তু সেই ধাৰ আইতাৰ চিকিৎসাৰ বাবে কৰিছিল মদ ভাং খাই উৰুৱা নাই আৰু ঘৰখনৰ ডাঙৰ ল'ৰা হিচাপে সেই ধাৰ পৰিশোধ কৰাটো মোৰ কৰ্তব্য ধাৰখিনিৰ বাবে কিমান কষ্ট পাই আছে মা দেউতাই মই সেই কষ্টৰ পৰা তেওঁলোকক মুক্ত কৰিব বিচাৰোঁ তাৰ বাবে মই যি কৰিব লাগে কৰিম মানে তই তই ঠিকেই শুনিছোঁ মই মা দেউতাৰ বাবে সকলো কৰিব পাৰোঁ সেই ধাৰৰ বিষয়ে মই গম পালে কষ্ট পাম বুলি আজিলৈকে সেই কথাখিনি মোক কোৱা নাছিলে এয়াই মোৰ প্ৰতি তেওঁলোকৰ মৰম ভাল পোৱা আৰু মই তেওঁলোকৰ কাৰণে সামান্য কামখিনিও কৰিব নোৱাৰিমনে কচোন সামান্য কাম বেলেগৰ সন্তান থকা মাইকী মানুহ এজনী তই বিয়া কৰাবলৈ ওলাইছ আৰু তাৰপিছত কৈছ যে সামান্য কাম চা পিতৃ মাতৃৰ মৰমৰ প্ৰতিদানৰ বাবে মোৰ কাৰণে এয়া সামান্য কামেই এইবোৰ চব ভগৱানেই লিখি পঠিয়াইছে
আৰু তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল কাৰণেহে এনেকুৱা এটা সিদ্ধান্ত ল'ব লগা হ'ল এই সকলোবোৰ ঈশ্বৰৰে অংশ আপুনি মিছাকেই চিন্তা কৰে মই দেখোন আপোনাক কৈ আছিলোঁ নীলিম মান্তি হ'ব বুলি মই তাক জানো নহয় নিজে মুখেৰে একো নকলে দেখোঁ মুখেৰে নকলে কি হ'ল আৰু সকলো কথা মুখেৰে খুলি ক'ব লাগেনে দেখা পালেই গম পায় নহয় সি মান্তি হৈছে বুলি আজি নিজে লগোৱা জোঁট ভাঙিবলৈ ল'ৰাক ব্যৱহাৰ কৰিবলগীয়া হৈছিল পিতৃ হিচাপে ইয়াতকৈ দুখ লগা কথা আৰু কি থাকিব পাৰে সেইটো দুখ মোৰো নলগা নহয় ভিতৰি ভিতৰি মই কিমান কান্দিছোঁ আপুনি কি বুজিব দুখ নকৰিব আমি তাৰ বেয়াটো কোনোদিনেই চিন্তা কৰা নাই এইবোৰ চব ভগৱানেই লিখি পঠিয়াইছে আৰু তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল কাৰণেহে এনেকুৱা এটা সিদ্ধান্ত ল'ব লগা হ'ল এই সকলোবোৰ ঈশ্বৰৰে অংশ আৰু সকলোতকৈ ডাঙৰ কথা কি জানেনে আমাৰ ল'ৰাই যে বুজি পাই পেলাই মান্তি হৈছে কথাবোৰ ইমান ধুনীয়াকৈ বুজি পাইছে সিটো কোনো আপত্তিও কৰা নাই এতিয়া ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যে সিহঁতৰ বিয়াখন সুকলমে হৈ গৈ সংসাৰখনো সুখময় হওক আৰু ছোৱালীজনী যিহেতু ভাল আমি তাকো বুজাব লাগিব যাতে সি ছোৱালীজনীৰ লগতে সন্তানটিকো আঁকোৱালি লয় এইবোৰ কথা আৰু ইমানকৈ ভাবি নাথাকিব সকলো সম্পৰ্কতে এডজাষ্টমেণ্ট লাগিবই আৰু সি সেইখিনি কৰাৰ লগে লগে সিও সুখত থাকিব পাৰিব আৰু আমিও সুখত থাকিম আৰু লগতে আমি ধাৰৰ পৰাও মুক্তি হ'ম আৰু ধাৰত থকা মানে প্ৰতিদিনে আমি মৰি মৰি জীয়াই থকা এতিয়া আমি এটা নতুন আৰম্ভণি কৰিব পাৰিম দাদা দাদা কি কৰিছ তই আৰে ভাল খবৰবোৰ মোক নিদিয় ন মই এতিয়াহে গম পালো আমাৰ দাদাৰ বিয়া ৱাও ফেণ্টাষ্টিক কেনেকুৱা ভাল লাগিছে মোৰ কোনে ক'লে তোক আৰে মা দেউতাৰ পৰা গম পালো সকলো গম পালো মই দাদা তোৰ কিন্তু কথাবিলাক শুনি মোৰ গৰ্বত একদম বুকু ফুলি গৈছে দাদা কিমান এটা ডাঙৰ ত্যাগ কৰিবলৈ ওলাইছ তই আমাৰ বাবে দেউতাৰ বাবে ঘৰখনৰ বাবে তোক কিন্তু চেলুট দাদা সঁচাকে দে বাহ মা দেউতাই পঢ়াই শুনাই উপযুক্ত কৰাৰ পাছত ঘৰখনৰ প্ৰতি এয়া মোৰ দায়িত্ব আৰু কৰ্তব্য সেইখিনিতো মই কৰিবই লাগিব সঁচাই দাদা তোৰ দৰে কিন্তু দাদা পাবলৈ ভাগ্য লাগিব তই আমাৰ এইখন ঘৰৰ বাবে ভগৱান ধেৎ তোৰ দৰে হ'বলৈ মোক 7টা জনম লাগিব কিবা ভাগ্য বলতহে মই তোক দাদা হিচাপে পাইছোঁ দাদা এটা কাম কৰ না কি মোক মানে পইচা লাগিছিল আৰে ৰাই তই মোৰ মনৰ কথাবোৰ কেনেকৈ ইমান ভালকৈ বুজি পাৱ আৰু তোকনো মই কি ক'ম তই জানই মোৰ কাম বন নাই এটা নিবও নোৱা আৰু নিব নোৱা ভাইৰাৰ দায়িত্ব লৈছ তই গতিকে তোক নকৈনো কাক কম কচোন দাদা মানে সঁচাকৈ অকণমান পইচা প্ৰয়োজন হৈছিলে বেগটো দে দি আছো ল মই থাকোঁতেনো তই চিন্তা কৰিব লাগেনে তাকেইতো আৰু বা অঁ বেছি নালাগে বাৰু হয় নেকি অঁ এইটো হ'ব এইটো ল কম হ'ব যেন লাগিছে নে কি হেৰি আৰু 2টামান দি দে নহয় মানে সঘনাই খুজি থাকিবলৈ বেয়া লাগে পইচাবোৰ অবাবত খৰচ নকৰিবি নাই নাই একেবাৰে অবাবত খৰচ নকৰোঁ তই দেখোন জানই মই কিমান হিচাপী দাদা এই পইচাৰে মই ঘৰৰ কাৰণে কিবা এটা লাগতিয়াল বস্তু কিনিম আচ্ছা তোক কিন্তু ধন্যবাদ দাদা মই পটককৈ মায়ে কি কৰি আছে চাই আহিছোঁ যা থেংক ইউ ব্ৰ
যে কোনোবা শেষতে তোমালৈ